নমস্কাৰ এইটো আমাৰ এসএসসি জিডি এসএসসি কৰ্ণাটকা কেৰল ৰিজন যেটোক এসএসসি কেকেআৰ বুলি কয় আমি অলৰেডি জানিছিলোঁ যে ইয়াত এইটো এপ্লিকেশ্যন ষ্টেটাছ আহিছিল সিদিনা এসএসসি জিডিৰ যিসকল কেণ্ডিডেট এই ৰিজনৰ পৰা হয় কৰ্ণাটক বা কেৰল ষ্টেটৰ পৰা হয় তেওঁলোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ ডেট অফ বাৰ্থ দি চাব পাৰিছিল নিজৰ এপ্লিকেশ্যনটো ইয়াত তলত অপশ্যনো আছিল যে যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজান নাম ডেট অফ বাৰ্থ এইবিলাক দি কেনে নিজৰ এপ্লিকেশ্যনখন চাব পৰা আছিল কিন্তু আজি মই গম পালোঁ এসএসসি যিটো সাউথাৰ্ণ ৰিজন আছে চেন্নাইত ইয়াৰ অফিচ আছে তাত এইটো কনষ্টেবল জিডিএন পুলিচ পষ্ট 2024 নিউ ইয়াৰ ষ্টেটাছ এডবি এপ্লিকেশ্যন ষ্টেটাছ ইয়াতো অপশ্যন আহিছে আৰু ইয়াতো ক্লিক কৰিলে যিখিনি এই ৰিজনটোৰ আণ্ডাৰত অহা কেণ্ডিডেট আছে তেওঁলোকে নিজৰ চাব পাৰিব ইয়াত মই এবাৰ যদি ক্লিক কৰি চাওঁ ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ আৰু ডেট অফ বাৰ্থটো খুজিছে আৰু এই দুটা মাৰি দিলে নিজৰ এপ্লিকেশ্যন ষ্টেটাছটো ইয়াতো চাব পৰা অপশ্যন আহি গৈছে তো এই দুটা কেকেআৰ আৰু আমাৰ সাউথাৰ্ণ ৰিজন আমি যদি এবাৰ এসএসসি আমাৰ এনিয়াৰ চাওঁ এনিয়াৰত আহিছে নে নাই এইটো এনিয়াৰ চালোঁ খুলিলোঁ আৰু এসএসসি এনিয়াৰৰ ৱেবছাইটত যদি মই এণ্টাৰ কৰোঁ দেন দেখিব পাব যে তলফালে অকণমান ইয়াতে এতিয়ালৈকে একো অপশ্যন অহা নাই এই ৰঙা ডট য'ত আছে তাৰ ওপৰত 2 নম্বৰত ইয়াত অপশ্যন আমাৰ আহি যাব যে এপ্লিকেশ্যন ষ্টেটাছ বা ই এডমিক ষ্টেটাছ এনেকুৱাকৈ এটা অপশ্যন আহি যাব তো আজিলৈ এইখিনিয়ে ধন্যবাদ